ধুবুৰীত বন বিভাগৰ অভিযান অবৈধ কাঠফলা মিলৰ পৰা চোৰাং কাঠ জব্দ ধুবুৰী জিলাৰ বন সংমণ্ডল প্ৰাধিকাৰী আৰু সহকাৰী বন সংৰক্ষক বিষয়াৰ নিৰ্দেশত আঞ্চলিক বন পৰীক্ষণ আৰু কাঠাগাৰ বিষয়া লগতে আঞ্চলিক বন প্ৰতিৰক্ষা বাহিনীৰ নেতৃত্বত এখন বিশেষ অভিযান চলোৱা হয়। উক্ত অভিযানত এটা অবৈধ কাঠফলা মিলৰ পৰা আনুমানিক ৭,০০০ টকা মূল্যৰ চোৰাং কাঠ আৰু মিলটোৰ যাৱতীয় সামগ্ৰী জব্দ কৰা হয়। আঞ্চলিক বন বিষয়া শ্ৰী শফিকুৰ ৰহমানে জনোৱা মতে এনেধৰণৰ অভিযান আগলৈ তীব্ৰ কৰি তোলা হ'ব। তেখেতে চোৰাং কাঠ ব্যৱসায়ীক সতৰ্কবাণী দিয়া সন্দেহ প্ৰেৰণ কৰি কৈছে ভৱিষ্যতে এনে অবৈধ কাৰ্যকলাপত জড়িত পোৱা লোকসকলৰ বিৰুদ্ধে বন বিভাগে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। ধুবুৰীৰ পৰা ৰঞ্জিত ঘোষৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হয় হয় আমাৰ নতুনকৈ অহা ডিএফও ছাৰৰ নিৰ্দেশত আৰু আমাৰ এচিএফ ছাৰৰ নেতৃত্বত আজি আমি দুটা ৰেঞ্জে ফৰেষ্ট ষ্টেচন আৰু প্ৰটেকশ্যনৰ ফালৰ পৰা বিশেষ খবৰ পোৱা মতে আমি ধৰাঘাট বালাজানৰ ফালে ওলাই গৈ তাতে আমি এখন অবৈধ কাঠফলা মিল পাওঁ। কাঠফলা মিলখন লগালগ আমি জব্দ কৰোঁ আৰু কিছুমান চন টিম্বাৰো আছিলে, সেইখিনি লৈ আমি গৰিপৰ ভিতৰত থৈ দিছোঁ। বৰ্তমান কাঠ চন টিম্বাৰ অলপ কম আছিলে, এক চিমাৰ হয়তো কমেই হ'ব, মোটামুটি ইমান নাছিলে হয়তো। আৰু ভৱিষ্যতে আমি এনেকৈ অভিযান চলাই যাম আৰু যিবিলাক মানুহে ধৰক এইবিলাক অবৈধ কামত লিপ্ত হৈ আছে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যতে যাতে তেওঁলোক এইবিলাক কাম এৰি ভাল কামত আহে, নহ'লে আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বিহিত ব্যৱস্থা ল'ম অতি শীঘ্ৰে। এতিয়ালৈকে ধুবুৰীত কিমানটা এনেকুৱা ধৰণৰ অভিযান চলিছে? তো যোৱা বছৰ মোটামুটি আমাৰ ২২ৰ পৰা ২৪টা অবৈধ কাঠফলা মিল ধৰা হৈছে, চিজ কৰা হৈছে। এই বছৰটো আৰু নিশ্চয় আপোনালোকৰ অভিযান আছে? হয়, এইবিলাক মোৰ অভিযান চলি থাকিব। যেতিয়া যেনেকৈ খবৰ পাম বা নতুনকৈ খবৰ আহে আমি লগালগ সেইবিলাক একশ্যন ল'ম।